ছোৱালীৰ জোৰণ আছে মই নৰিম বাইদেউ। তেওঁৰ ছোৱালী বিয়াৰ কাৰণে তোমাৰ যি জোৰণ, তেওঁ কৈছে মই ভোট নিদি মই গুচি যাম। আমাৰ যিখিনি মানুহ আহিছে ভোট প্ৰদান কৰিবৰ কাৰণে, ৰাতিপুৱা 7টা বজাৰ পৰা এতিয়ালৈ যিটো অসুবিধাৰ সন্মুখীন হৈছে, আচলতে এনেকুৱা হ'ব নালাগে। আমাৰ মুখ্য নিৰ্বাচনী বিষয়া চিপাঝাৰ মেইন চেণ্টাৰ, চিপাঝাৰ মেইন চেণ্টাৰত যদি এনেকুৱা বিধানসভাতো মই এজেণ্ট কৰিছিলোঁ, সেইদিনা তেতিয়াও পাইছিল অসুবিধা, মেচিনৰ গণ্ডগোল। গতিকে এইটো কিয় হ'ব লাগে? ইমান দায়িত্ববিহীন কিয় হ'ব লাগে? মোৰ আগতে এজন ককাই তেওঁৰ ছোৱালী বিয়াৰ কাৰণে তোমাৰ যি জোৰণ, তেওঁ কৈছে মই ভোট নিদি মই গুচি যাম। মানুহে এনেকৈ এখন সমাজ ৰাইজ আছি ভোট দিম বুলি হিয়া উজাৰি আছি। তেনেকুৱা ক্ষেত্ৰত এনেকুৱা এটা প্ৰব্লেম কিয় হ'ব লাগে? ইমান অকমানতে কিয় হ'ব লাগে? এইটো আচলতে মুখ্য নিৰ্বাচনী আয়োগৰ ক্ষেত্ৰত এইটো অলপমান সজাগ হ'ব লাগে আৰু তেওঁলোকে দায়িত্বটো পালন কৰিব লাগে। এইটো হেমাহি হৈছে, সম্পূৰ্ণ হেমাহি হৈছে। ইমান আগ্ৰহেৰে আহি পেলাই মানুহ এনেকুৱা এটা কাৰ্য হৈছে যে আমি ভোট নিদিওঁ। এতিয়া আমি ভাবি আছোঁ এখন সুন্দৰ চৰকাৰ, নিকা চৰকাৰৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ, কিন্তু এনেকুৱা ক্ষেত্ৰত এনেকুৱা এটা প্ৰয়োজন, মানুহে কি ইয়াৰ পৰা মানুহ গুচি গ'লে আমি নাযাওঁ, যদি মেচিন বেয়া হৈছে আমি নাযাওঁ। গতিকে এনেকুৱা হ'ব নালাগে। গতিকে অলপ তেওঁলোকৰ অসাৱধানতাৰ কাৰণে এনেকুৱা এটা দুৰ্যোগৰ সন্মুখীন হৈছে। গতিকে এতিয়া কিছু সময়ৰ পিছত ইমান প্ৰকৃতত ইয়াত মানুহ ৰ'ব নোৱাৰিব। ৰাতিপুৱা 6 বজাৰ পৰা ভোট দিবৰ কাৰণে আহি পেলাই ৰখি আছোঁ। ভোট দিব নোৱাৰি, মেচিন বেয়া বুলি কৈছে। এতিয়া উভতি ঘৰত যাম। ভোট নিদিলে আৰু ভোট দিব, মেচিন বেয়া হ'লে কেনেকৈ ভোট দিম? আৰু ভোট দিয়া নহ'ব আজি। ভোট দিয়াটো মই নৰিম, ঘৰত ছোৱালীৰ জোৰণ আছে মই নৰিম বাইদেউ। অসুবিধা এওঁলোকে কি কৈছে, কমিশ্যনাৰ এইবিলাকে যিবিলাক কৰ্মীবিলাকে আগতে মেচিন চেক নকৰে কিয় আছিল তেনেকৈ? তেওঁলোক দোষী।